এবাৰ কৰ্মচাৰীসকলৰ কেইবাটাও সংগঠনৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন লগতে আন কেইবাটাও সংগঠনৰ সিদ্ধান্ত। 12 ফেব্ৰুৱাৰীত পালন কৰা হ'ব ধৰ্মঘটৰ কাৰ্যসূচী। ন্যূনতম মজুৰি 26,000 টকা আৰু অৱসৰৰ সুবিধাৰ দাবী। নতুন শিক্ষানীতি 2020 ব্যক্তিগতকৰণ আৰু 4টা শ্ৰম কোডৰ বিৰুদ্ধে। লগতে 12 মাহৰ মজুৰি, স্থায়ী চাকৰি, কেইবাটাও দাবী উত্থাপন কৰা হৈছে। কেন্দ্ৰত তৃতীয়বাৰৰ বাবে আৰু ৰাজ্যত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছতো মধ্যাহ্ন ভোজন কৰ্মীসকলৰ দাবীক ধাৰাবাহিকভাৱে আওকাণ কৰা হৈছে। মধ্যাহ্ন ভোজন আৰু অস্থায়ী কৰ্মচাৰীক নিয়মীয়া কৰা, ন্যূনতম মজুৰি 26,000 টকালৈ বৃদ্ধি কৰা আদি বিষয়ত চৰকাৰ নিমাত। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিগত 11 বছৰত মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ মাননিৰ ধন এটকাও বৃদ্ধি কৰা নাই। মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ সমস্যাক আওকাণ কৰিয়ে আছে চৰকাৰে। কৰ্মচাৰীসকলে দৰিদ্ৰতা আৰু আৰ্থিক দুৰ্দশাৰ সন্মুখীন হৈছে। আকাশলংঘী মূল্যবৃদ্ধিৰ হেঁচাত জীয়াই থকাটো অত্যন্ত কঠিন হৈ পৰিছে। আমি ন্যূনতম মজুৰি নাপাওঁ আৰু আমাৰ মাননিৰ ধন মাত্ৰ 10 মাহৰ বাবেহে। জানুৱাৰী মাহৰ 15 দিনৰ কামৰ বাবেও আমি টকা নাপাওঁ। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ বাবে কম সংখ্যক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বন্ধ কৰি থকা হৈছে আৰু একত্ৰিত কৰা হৈছে। ইয়াৰ ফলত হাজাৰ হাজাৰ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী কামৰ পৰা ছাঁটাই কৰা হৈছে। দিনক দিনে কামৰ বোজা বাঢ়ি গৈ আছে। তাৰোপৰি বহু সময়ত বিভিন্ন ঠাইত কৰ্মচাৰীসকলক বলপূৰ্বক অধিক শ্ৰম কৰিবলৈ বাধ্য কৰোৱা হৈছে। কেৱল এয়াই নহয়, চৰকাৰে 4টা শ্ৰমিক বিৰোধী শ্ৰম কোড ৰূপায়ণ কৰিছে। তদুপৰি বিজেপি চৰকাৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন 2016 MGNREGA বিলুপ্ত কৰি তাৰ ঠাইত বিকশিত ভাৰত নিয়োগ আৰু অজীৱিকা নিশ্চয়তা মিছন গ্ৰামীণ VBG ৰামজী প্ৰণয়ন কৰিছে আৰু নতুন VBG ৰামজীখনত কামৰ নিশ্চয়তাও নাই আৰু নিবনুৱা ভাত্তাৰো ব্যৱস্থা নাই। ইপিনে চৰকাৰে বিদ্যুৎ বিল 2025 উত্থাপন কৰি সমগ্ৰ বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণৰ পৰিকল্পনা কৰিছে। নিবনুৱা সমস্যাৰ প্ৰাদুৰ্ভাৱ ঘটিছে। যুৱক যুৱতীসকলে কাম বিচাৰি হাবাথুৰি খাইছে। চৰকাৰে স্থায়ী নিযুক্তি দিয়া নাই। আঁচনি কৰ্মচাৰী আৰু অস্থায়ী কৰ্মচাৰীক নিয়মীয়া কৰা নাই। এইকাৰণে মিড ডে মিল ৱৰ্কাৰ্ছ ফেডাৰেশ্যন অফ ইণ্ডিয়াই কেন্দ্ৰীয় শ্ৰমিক সংগঠন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহৰ সৈতে ঐক্যবদ্ধভাৱে 12 ফেব্ৰুৱাৰীত দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে। আৰু ইয়াৰ প্ৰধান দাবীসমূহ এনেধৰণৰ: শ্ৰমিক কৰ্মচাৰী বিৰোধী শ্ৰম কোড বাতিল কৰক, ৰন্ধন কৰ্মীসকলক ন্যূনতম মজুৰি 26,000 টকা প্ৰদান কৰক আৰু বছৰটোৰ 12 মাহৰ বাবে মজুৰি প্ৰদান কৰক, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বাতিল কৰা হওক, বিদ্যালয়সমূহত একত্ৰিত বা বন্ধ কৰা নচলিব, কোনো ৰন্ধন কৰ্মীকে কামৰ পৰা ছাঁটাই কৰা নচলিব, কামৰ পৰা ছাঁটাই কৰা ৰন্ধন কৰ্মীক পুনৰ নিয়োগ কৰক, শ্ৰমিকসকলৰ অৱসৰ বয়স 65 বছৰ কৰা হওক আৰু অৱসৰৰ সময়ত 2 লাখ টকা প্ৰদান কৰক, ৰন্ধন কৰ্মীসকলক বছৰি 2,000 টকাৰ ইউনিফৰ্ম ভাত্তা প্ৰদান কৰা হওক, আঘাত হ'লে চিকিৎসা, আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক 50,000 টকা প্ৰদান কৰক, মৃত্যুৰ ক্ষেত্ৰত তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলক 3 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰক, ৰন্ধন কৰ্মীসকলক স্থায়ী কৰ্মচাৰীৰ স্বীকৃতি দি ESI আৰু PFৰ অধীনত সামৰি লওক, দ্বাদশ শ্ৰেণীলৈকে সকলো শিশুক মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত সামৰি লওক, শিক্ষাকে ধৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু সেৱাসমূহৰ ব্যক্তিগতকৰণ নিষিদ্ধ কৰক, MGNREGA পুনৰ প্ৰৱৰ্তন কৰক আৰু বিদ্যুৎ বিল 2025 বাতিল কৰক। এই প্ৰধান 10টা দাবীৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন আৰু আন কেইবাটাও ট্ৰেড ইউনিয়নৰ ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু অহা 12 ফেব্ৰুৱাৰী তাৰিখে এই ধৰ্মঘটৰ কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনাইছে। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।